আজি আমাৰ নহৰুখিনি চফা কৰি দিলোঁ আৰু এইখিনি হ'ল থৈছোঁ এইখিনি ৰুবলৈ কাৰণে অহা বছৰকৈ যিহেতু এইখিনি গুটি থৈছোঁ এইখিনি এনেকৈ দীঘলকৈ বান্ধি পিনি জুই চাঙত দি দিম। জুই চাঙৰ ওপৰত মানে ওলমাই পিনি থৈ দিলে হৈ যাব, ধুনীয়াকৈ শুকাই থাকিব, বেয়া নহ'ব। আৰু এইখিনি হ'ল খাবলৈ। ইমানখিনি ইয়াত মানে 2 কেজিমান আছে, 2 কেজিতকৈ বেছিয়ে হ'ব। এইখিনি হ'ল খাবলৈ আৰু ইয়াত হ'ব 1 কেজি নহয়, 1 কেজিতকৈ কমেই আছে। অলপ অকণমান বেছিকৈ বান্ধি পিনি থৈ দিছোঁ। আৰু এইখিনি হ'ল খাবৰ কাৰণে। আৰু ইয়াত হ'ল গুটি অনা হৈছিলে, মাত্ৰ 60 টকা ৰচুন আনি পিনি ৰুইছিলোঁ। এই গোটেইখিনি মানে 60 টকা ৰচুন আনি পিনি 60 টকাত মানে এপোৱা পাইছিলোঁ তেতিয়া। সেই এপোৱা ৰচুনতে ইমানখিনি ওলালে। ইয়াত এতিয়া তেনেকৈ হ'লেও 2 কেজিতকৈ বেছি আছে। আৰু ইয়াত মানে ধৰি লওক আৰু 3.5 কেজিমান গোটেইখিনি ৰচুন মিলালে মানে হৈ যাব। আৰু 1 পোৱা ৰচুনত মোৰ ইমানখিনি ওলালে বা ইমানখিনি লাভ হ'ল মোৰ। আৰু এয়া চাওক ইমান ধুনীয়া ধুনীয়া ৰচুন, ইমান ডাঙৰ ডাঙৰ ৰচুনবিলাক, মানে যিমান ডাঙৰ ডাঙৰ ফুটাবিলাক লগাব ৰচুনবিলাকো সিমান ডাঙৰ ডাঙৰে হয়। এই ডাঙৰ ডাঙৰ ফুটা থকাবিলাক মই বাছি বাছি এনেকৈ থৈ দিছোঁ। আৰু খাবৰ কাৰণে এইখিনি উলিয়াই দিছোঁ। এইবিলাক চাওক জাবৰ, গোটেই জাবৰ কিমান ওলাইছে। আৰু এইফালে এজনী ভণ্টি আহিছে। আমি এইফালে 3জনে বহি পিনি এইখিনি চাফা কৰি ল'লোঁ। আশা কৰিলোঁ মোৰ ভিডিঅ'টো চাই সকলো ভাল পালে আৰু মোৰ পেজটো ফ'ল' কৰি দিব নাপাহৰিব।